হেল্ল' এভৰিৱান, ৱেলকাম বেক টু দ্য চেনেল পাৰ্থ প্ৰতিম মজুমদাৰ। আজি আমি ডিছকাছ কৰিবলৈ ওলাইছোঁ আমাৰ যিখিনি কনষ্টিটিউচনেল এমেণ্ডমেণ্ট হৈছিলে। অ'কে, চ' সেইখিনি খুবেই ইম্পৰ্টেণ্ট হয় এক্সাম পাৰ্চপেক্টিভৰ পৰা। এণ্ড আমাৰ এটা বেছিক আণ্ডাৰষ্টেণ্ডিঙো থাকিব লাগে যে আমাৰ ক'ব গ'লে সংবিধানত, আমাৰ কনষ্টিটিউশ্যনত কি কি এমেণ্ডমেণ্ট হৈছে, সেইবোৰ বস্তু আমি অকণমান এটা জেনেৰেল এৱাৰনেছো আমাৰ এটা বিল্ড হয়। ঠিক আছে, এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হয়। আমাৰ আহিবলগীয়া এক্সাম যিখিনি আছে, APSC লিগেল মেট্ৰলজি বা ফৰেষ্ট ৰেঞ্জাৰ বা আমাৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট বা অন্যান্য যিখিনি পৰীক্ষা, হয়তো মেইনছ পৰীক্ষাটো আমাৰ ডেফিনেটলি সহায় অকণমান হ'ব পাৰে। তাৰ কাৰণে আমি এটলিষ্ট গম পাব লাগিব যে কি কি এমেণ্ডমেণ্ট হৈছিলে বা সেইকেইটাৰ ৰিলেভেঞ্চ কি হয়, প্ৰভিজন কি হয়, সেইখিনি গম পালে আমাৰ কাৰণে ভাল। অবভিয়াছলি আমি গোটেইখিনি পঢ়িব নোৱাৰোঁ। যেনেকৈ আমাৰ টোটেল এমেণ্ডমেণ্ট এতিয়ালৈকে টিল ডেট আমাৰ 106 হৈছে। হা, যদি আপুনি এইটো ভিডিঅ' চাই আছে আফটাৰ 3-4 মান্থছ, দেন ডেফিনেটলি বাঢ়ি যাব পাৰে, আই ডোণ্ট ন'। বাট বৰ্তমানলৈ কিন্তু আমাৰ 106টা এমেণ্ডমেণ্ট হৈছে। এণ্ড এইখিনি এমেণ্ডমেণ্টটো আমি অবভিয়াছলি ডিছকাছ কৰিব নোৱাৰোঁ বিকজ বহুত বেছি হৈ যায়। বাট আমি ডেফিনেটলি কেইটামান ডিছকাছ কৰিম যিখিনি খুবেই ইম্পৰ্টেণ্ট হয়। এণ্ড সেইখিনি আমাৰ সাধাৰণতে পৰীক্ষাত অহা দেখা যায়। ঠিক আছে, অ'কে। চ' আৰ্টিকল গভাৰ্ণিং এমেণ্ডমেণ্টছ আমাৰ আৰ্টিকল 368 হয়, যিটো আমাৰ ক'ব গ'লে আমাৰ পাৰ্ট 20ত আছে। অ'কে, এণ্ড আৰ্টিকল 368 খুবেই ইম্পৰ্টেণ্ট হয়। অ'কে, এইটো আৰ্টিকল ডেফিনেটলি আপোনালোকে নামটো চাগে শুনিছে অলৰেডি যে এইটো আৰ্টিকল কিমান ইম্পৰ্টেণ্ট হয়। অ'কে, বিকজ ইয়াতে ক'ব গ'লে আমাৰ প্ৰভিজন দিয়ে কনষ্টিটিউশ্যনক এমেণ্ডমেণ্ট কৰা। মানে আমি যে এতিয়া বস্তুবোৰ পঢ়িম যে এমেণ্ডমেণ্ট হৈছে, কি কি হৈছে, সেই প্ৰচিডিউৰখিনি, আউটলাইন্সখিনি, সেই গোটেইখিনিয়ে ক'ব গ'লে আমাক আৰ্টিকল 368 দিয়ে। এণ্ড আৰ্টিকল 368টো ক'ত আছে? এইটো আছে আমাৰ আল্টিমেটলি পাৰ্ট 20। অ'কে, ৰোমান নম্বৰত লিখা আছে। চ' বেচিকেলি আমাৰ আৰ্টিকল 360ত কি হয়, পাৰ্লিয়ামেণ্টে পাৱাৰ দিয়ে কনষ্টিটিউশ্যনক এমেণ্ড কৰাৰ কাৰণে। এণ্ড এই পাৱাৰটো আল্টিমেটলি মানে আমি ইউজ কৰি পেলাই কিবা এমেণ্ডমেণ্ট কৰিব পাৰোঁ। ঠিক আছে, অ'কে অ'কে। নাও কভাৰ্ছ টেৰিটৰিয়েল, পলিটিকেল, ছ'চিঅ' ইকনমিক এণ্ড জুডিচিয়েল চেঞ্জেছ। ইয়াৰ মিনিং সকলোৱে গমেই পাই গৈছে। টেৰিটৰিয়েল মানে যিখিনি ইণ্ডিয়াৰ টেৰিটৰি হয়, বিকজ আমি ছভাৰেইন হয়। চ' আমাৰ ডেফিনেটলি টেৰিটৰিৰ ওপৰত আমাৰ নিজৰ অধিকাৰ আছে। আমি চেঞ্জ মানে কৰিব পাৰোঁ, আমি চেঞ্জ কিবা কৰিব পাৰোঁ, কিবা ষ্টেটৰ আমি ক'ব গ'লে টেৰিটৰি চেঞ্জ কৰিব পাৰোঁ, একো প্ৰব্লেম নাই। ঠিক আছে, পলিটিকেল অবভিয়াছলি। ঠিক আছে, ছ'চিঅ' ইকনমিক সেইখিনিও পাৰোঁ। এণ্ড জুডিচিয়েল চেঞ্জেছ, ফৰ এক্সাম্পল জুডিচিয়াৰীৰ ফালৰ পৰা কিবা এটা আহিলে, সেইটো হয়তো পাৰ্লিয়ামেণ্টে চেঞ্জ কৰিব পাৰে ডেফিনেটলি। অ'কে, চ' এইখিনি ক্লিয়াৰ, ডান। নাও ফাৰ্ষ্ট এমেণ্ডমেণ্ট এক্ট 1951। অ'কে, চ' প্ৰথমবাৰ এমেণ্ড কৰা হৈছিলে। অ'কে, ফাৰ্ষ্ট এমেণ্ডমেণ্ট এক্ট আমাৰ 1951ত কৰা হৈছিলে। আমি গম পাওঁ যে আমাৰ কনষ্টিটিউশ্যনটো আমাৰ ৰেডি হৈ গৈছিলে। কিমান দিন লাগিছিলে বনোৱাতে, কাৰোবাৰ যদি মনত আছে? 2 years 11 months and 18 days, ৰাইট? এইখিনি সময় লাগিছিলে। ইমানখিনি সময়ৰ পিছত ক'ব গ'লে আমাৰ বনি ৰেডি হৈ গৈছিলে। দেন তাতে ক'ব গ'লে আমাৰ ফাৰ্ষ্ট এমেণ্ডমেণ্টটো হ'ল কি, ক'ব গ'লে এডেড 9th শিডিউল। ঠিক আছে, ইণ্টাৰেষ্টিং বস্তু কি হয়, তেতিয়াৰ টাইমত যেতিয়া 1951 আছিলে, যেতিয়া ক'ব গ'লে আমাৰ জৱাহৰলাল নেহৰুৰ গভৰ্ণমেণ্ট আছিলে। অ'কে, ত' তেতিয়া আল্টিমেটলি 9th শিডিউলটো অনা হৈছিলে। 9th শিডিউলটো অনা হোৱাৰ মিনিং কি, যে আমাৰ ক'ব গ'লে জুডিচিয়েল ৰিভিউ কৰিব পৰা নাছিলে। ঠিক আছে, মানে 9th শিডিউল মানে কি, যিখিনি ক'ব গ'লে আমি এমেণ্ডমেণ্ট কৰি থৈ দিছোঁ 9th শিডিউলত, সেইখিনি আমি জুডিচিয়েল ৰিভিউ কৰিব নোৱাৰোঁ। ত' আল্টিমেটলি ইয়াৰ আপুনি এনেকৈ ক'ব পাৰে যে লিমিটিং ফ্ৰীডম অফ স্পীচ, যিটো আপোনাৰ ফ্ৰীডম অফ স্পীচ হয়, আৰ্টিকল 19 আছে ক'ব গ'লে ক্লজে। চ' সেইটো বস্তু আল্টিমেটলি মানে তেতিয়া মানে এনেকুৱা হৈছিলে। ঠিক আছে, বহুত ডিটেইলত মই যাব নোৱাৰোঁ, এণ্ড যাব সময়ো নাই, বিকজ শ্বৰ্ট আমি ভিডিঅ'ত গোটেইখিনি বস্তু কভাৰ আপ কৰিম। চ' স্পেচিয়েল প্ৰভিজনছ ফৰ বেকৱাৰ্ড ক্লাছেছ, য়েছ। অ'কে, স্পেচিয়েল প্ৰভিজনছ অফ বেকৱাৰ্ড ক্লাছেছ আছিলে। আমাৰ ভেলিডেট কৰিছিলে জমিনদাৰী এবলিউশ্যন লছখিনি। অ'কে, এণ্ড লগতে ৰাইট টু ইকুৱেলিটিৰ যিখিনি স্ক'প হয়, সেইটো আনকি অলপ ব্ৰড কৰা হৈছিলে। অ'কে অ'কে, ঠিক আছে, এইখিনি আই থিংক ঠিক আছে, এইখিনি বুজি পালোঁ আমি। ডান, অ'কে, ঠিক আছে। নাও নেক্সট, ছেকেণ্ড এমেণ্ডমেণ্ট 1952। অ'কে, ছেকেণ্ড এমেণ্ডমেণ্ট 1952 কি হয়, মানে নেক্সট ইয়াৰে, মানে যে এবছৰত আমি এইখিনি কৰিলোঁ, নেক্সট ইয়াৰ চিধা চিধি আমাৰ কি কৰিলোঁ, চেঞ্জড লোকসভা ৰিপ্ৰেজেণ্টেশ্যন ৰেচিঅ'। অ'কে, চেঞ্জড লোকসভা ৰিপ্ৰেজেণ্টেশ্যন ৰেচিঅ'। চাওক, আমি বহুখিনি বস্তু পঢ়িব নালাগে, বাট আমি যিখিনি কীৱৰ্ডছ থাকে সেইখিনিয়ে জাষ্ট আমি যদি ভালকৈ পঢ়োঁ, আমাৰ সেইখিনি এক্সামত কামত আহিব। বিকজ ইয়াতে আমি ক'ব গ'লে অবজেক্টিভ মানে পাৰ্চপেক্টিভৰ পৰা বস্তুখিনি ডিছকাছ কৰি আছোঁ। ঠিক আছে, চ' আই থিংক
কি ৱৰ্ডছখিনি মনত ৰাখিলে খুব ভাল। ছেকেণ্ড এমেণ্ডমেণ্ট 1952 বেচিকেলি আমাৰ চেঞ্জ লোকসভা ৰিপ্ৰেজেণ্টেশ্যন ৰেচিঅ' আছিলে। অ'কে, দেন এলাউড মোৰ দেন 7.5 lakhs পিপল পাৰ এম পি। অ'কে, চ' এইটো আমাৰ আল্টিমেটলি আছিলে। ঠিক আছে, লগতে ইয়াৰ বাহিৰে যদি মই অকণমান কথা কওঁ, যিখিনি হয়তো ইয়াত নাই, বাট মই কৈ দিছোঁ যে যেনেকৈ আমাৰ স্পীকাৰ অফ দ্য হাউচ, ঠিক আছে, চ' তেওঁলোক বা আমাৰ ক'ব গ'লে চেয়াৰমেন, ঠিক আছে, এওঁলোকৰ মানে যিখিনি চেলাৰিজ হয়, এলাউন্সেছ হয়, সেইখিনি ক'ব গ'লে আল্টিমেটলি মানে ফিক্স কৰা হৈছিলে। অ'কে, ডান। ছেভেন্থ এমেণ্ডমেণ্ট এক্ট 1956, মানে আমাৰ 4 বছৰৰ পিছত, ছেকেণ্ড এমেণ্ডমেণ্টৰ 4 বছৰ পিছত আমাৰ এইটো এমেণ্ডমেণ্ট কৰা হৈছিলে। ইয়াত কি কৰা হৈছিলে? ৰিঅৰ্গেনাইজড ষ্টেটছ এণ্ড ক্ৰিয়েটেড ইউনিয়ন টেৰিটৰিজ। অ'কে, আমি অলৰেডি গমেই পাওঁ যে আমাৰ ক'ব গ'লে এটা ক্লাছিফিকেশ্যন অফ ষ্টেটছ আছিলে, হয় নাই? যেনেকৈ পাৰ্ট এ, পাৰ্ট বি, পাৰ্ট চি, পাৰ্ট ডি, আপোনালোকৰ হয়তো মনত আছে। তেনেকৈ ক'ব গ'লে আমাৰ ক্লাছিফাই কৰা হৈছিলে ইন এ 4-fold ছিষ্টেম। ঠিক আছে, এইটো আছিলে আমাৰ 1950লৈকে, ঠিক আছে। বাট এতিয়া কি হৈ গ'ল? ষ্টেটছখিনি আমাৰ ক'ব গ'লে ৰিঅৰ্গেনাইজ কৰা হ'ল এণ্ড ইউনিয়ন টেৰিটৰিজ ক্ৰিয়েট কৰা হ'ল, হয়নে? এইখিনি ঠিক আছে, একো প্ৰব্লেম নাই। অ'কে, চ' ইয়াত আমাৰ কি কৰা হৈছিলে? এই এমেণ্ডমেণ্টত আমাৰ 14টা ষ্টেটছ এণ্ড 6টা ইউনিয়ন টেৰিটৰী ক'ব গ'লে ক্ৰিয়েট কৰা হৈছিলে। এণ্ড ইয়াৰ যিটো প্ৰভিজন আছিলে, যিটো আমাৰ ৰিঅৰ্গেনাইজ কৰা হৈছিলে, এইটো কিহৰ ওপৰত বেছড আছিলে? নট এডমিনিষ্ট্ৰেটিভ ওৱান, ইট ৱাজ বেছড আপন লিংগুইষ্টিক। য়েছ, অবভিয়াছলি আই গেছ আপোনালোক সকলোৱে জানে যে মানে আমাৰ লিংগুইষ্টিক প্ৰভিজনটো প্ৰথমতে একচেপ্ট কৰা নাছিলে, বাট পিছত মানে একচেপ্ট কৰা হ'ল বিকজ অফ দ্য ডেথ অফ শ্ৰী পতি ৰামালু, আই গেছ তেওঁৰে নাম আছিলে, হয়নে? তেওঁ 79 days নে 69 days, এটা মই ডেটটো পাহৰি আছোঁ, একজেক্টলি মোৰ মনত নাই, বাট তেওঁ এটা অন্নপ্ৰশন মানে কৰিছিলে, মানে যে হাংগাৰ ষ্ট্ৰাইক, মানে মই একদম মানে নমৰালৈকে আৰু কৰিয়ে থাকিম মানে। এণ্ড আল্টিমেটলি তেওঁ যেতিয়া ডেথ হ'ল, আফটাৰ ডেট ইট ৱাজ ফুল প্ৰটেষ্ট চলিলে, মানে কমপ্লিট মানে প্ৰটেষ্ট চলিলে। এণ্ড আফটাৰ ডেট লিংগুইষ্টিক ষ্টেট ক্ৰিয়েট কৰা গ'ল, ফাৰ্ষ্ট লিংগুইষ্টিক ষ্টেট ক্ৰিয়েট কৰা গ'ল, ঠিক আছে। এণ্ড যেতিয়া ফাৰ্ষ্ট লিংগুইষ্টিক ষ্টেট ক্ৰিয়েট কৰা গ'ল, তেতিয়া ছেকেণ্ড লিংগুইষ্টিক ষ্টেটো ক্ৰিয়েট কৰা যাব, থাৰ্ডো যাব, ফ'ৰ্থো যাব, হয়নে? চ' ফাৰ্ষ্ট লিংগুইষ্টিক কোনটো আছিলে? আন্ধ্ৰা। অ'কে, আন্ধ্ৰা আছিলে, ঠিক। অ'কে, ডান। চ' নাও এইখিনি বস্তু আমাৰ ক্লিয়াৰ, ঠিক আছে। এলাউড কমন হাইকোৰ্ট ফৰ মাল্টিপল ষ্টেটছ, এইটো এটা বস্তু হয়। যেনেকৈ আমাৰ ক'ব গ'লে এতিয়া গুৱাহাটী হাইকোৰ্টে আমাৰ কাক কাক কণ্ট্ৰল কৰে, যদি আমি গম পাওঁ যে গুৱাহাটী হাইকোৰ্টে আমাৰ অসমক কণ্ট্ৰল কৰে, অৰুণাচল প্ৰদেশক কণ্ট্ৰল কৰে, এণ্ড মিজোৰামক কণ্ট্ৰল কৰে, আৰু নাগালেণ্ডক কণ্ট্ৰল কৰে, ৰাইট? চ' আই গেছ, ৰাইট, লাইক যদি মই ভুল নহয়, আই থিংক এইটোৱে হয়। অ'কে, আপোনালোকে এবাৰ চেক কৰি ল'ব ষ্টিল, বিকজ মই যিখিনি বস্তু ডিছকাছ কৰি আছোঁ, সেইখিনি বস্তু ডিছকাছ কৰি আছোঁ লাইক ডাইৰেক্টলি মানে। অ'কে, বাট আই হোপ এইখিনি বস্তু হয়। নাও 9th and 10th এমেণ্ডমেণ্ট 1960 and 61। 9th এমেণ্ডমেণ্ট কি হয়? টেৰিটৰী এক্সচেঞ্জ উইথ পাকিস্তান, বেৰুবাৰী ইউনিয়ন, ঠিক আছে। তো যিটো ক'ব গ'লে আমাৰ 9th and 10th এমেণ্ডমেণ্ট হয়। 9th এমেণ্ডমেণ্টটো প্ৰথমতে আমি ডিছকাছ কৰি লওঁ। তো 9th এমেণ্ডমেণ্টটো কি আছিলে? টেৰিটৰী এক্সচেঞ্জ উইথ হোৱাট? পাকিস্তান, বিকজ আমাৰ এটা ইণ্ডো পাক এগ্ৰিমেণ্ট হৈছিলে 1958ত, যিটো আল্টিমেটলি আমি নেহৰু নুন এগ্ৰিমেণ্ট বুলিও গম পাওঁ, হয়নে? আপোনালোকে গম পাই যে এইটো নেহৰু নুন এগ্ৰিমেণ্ট বুলিও গম পাওঁ, য'ত ক'ব গ'লে এটা ব্লাণ্ডাৰ হৈ গৈছিলে, হয়নে? দেৰ ৱাজ এ ব্লাণ্ডাৰ। এতিয়া সেইটো বস্তু মই ইমান ডিটেইলত ডিছকাছ কৰিব নাযাওঁ, বাট আল্টিমেটলি কি হৈছিলে? যিটো আমাৰ বেৰুবাৰী ইউনিয়ন হয়, সেইটো পাকিস্তানক মানে দি দিয়া গৈছিলে। অ'কে, ঠিক আছে। অ'কে, ঠিক আছে। মানে বৰ্ডাৰ ডিছপিউটছ বেচিকেলি ছল্ভ কৰাৰ কাৰণে 9th এমেণ্ডমেণ্ট সেনেকৈ মনত ৰাখিব পাৰে। ডান। অ'কে, নাও নাও এতিয়া 10th কি হয়? দাদ্ৰা এণ্ড নগৰ হেভেলী, এইটো কি হয়? ইউনিয়ন টেৰিটৰী হয়, বিকাম ইউনিয়ন টেৰিটৰী। ত' তেতিয়ালৈকে হোৱা নাছিলে, বাট এতিয়া হৈ গ'ল। অ'কে, তেতিয়ালৈকে হোৱা নাছিলে, বাট এতিয়া হৈ গ'ল, ঠিক আছে। অ'কে, ঠিক আছে। 12th to 14th এমেণ্ডমেণ্টছ, মানে 12, 13, 14, ইয়াতেও ক'ব গ'লে চিম্পল হয়। 12th আমাৰ গোৱা, দমন এণ্ড ডিউ ইনক্লুড কৰা হৈছিলে। 13th নাগালেণ্ড স্পেচিয়েল ষ্টেটাছ দিয়া হৈছিলে, আৰ্টিকল 371A। অ'কে, এইটো ইম্পৰ্টেণ্ট হয়। আৰ্টিকল
371A এবাৰ আই গেছ APSCত প্ৰশ্ন সুধিছিলে যে আৰ্টিকল 371B কোনটো ষ্টেটৰ লগত ৰিলেটেড। চ' আৰ্টিকল 371B টো অসমৰ লগত ৰিলেটেড হয়। বাট আৰ্টিকল 371 কাৰ লগত ৰিলেটেড হয়? আৰ্টিকল 371A কাৰ লগত হয় ৰিলেটেড? নাগালেণ্ড। অ'কে, নাগালেণ্ডৰ লগত ৰিলেটেড হয়। চ' ডাইৰেক্ট কুৱেশ্যন আহি গৈছে, হয়নে? ডাইৰেক্ট কুৱেশ্যন আহি গৈছে। চ' সেইটো বস্তু খুবেই ইম্পৰ্টেণ্ট হয়। নাগালেণ্ডক আল্টিমেটলি ষ্টেটহুড দিয়া হৈছিলে, সেইটোৱে আৰু, হয়নে? ঠিক, অ'কে। নাও নাও 14th কি হয়? পণ্ডিচেৰী ইউটি লেজিছলেচাৰ। ঠিক আছে। চ' এইখিনি বেচিকেলি আপুনি গম পাব যে 12, 13, 14খিনি আমাৰ এইখিনিৰ লগতে হয় যে স্পেচিয়েল ষ্টেটাছ টু দ্য ইউনিয়ন টেৰিটৰিজ এণ্ড লাইক ষ্টেটহুড। ঠিক আছে। নাও 19th এণ্ড 21st এমেণ্ডমেণ্ট। অ'কে, 19th এণ্ড 21st এমেণ্ডমেণ্ট। 19th কি হয়? 19th কি হয়? Abolished election tribunals, HC, High Court handles election petitions. ঠিক আছে, ঠিক আছে, অ'কে, অ'কে, এইখিনি বুজি পালোঁ, ক্লিয়াৰ? ইয়াততো একো বেছি বেলেগ ক'ব দৰকাৰ নাই। মানে ইলেকশ্যন যিখিনি আমাৰ ট্ৰিবিউনেল আছিলে সেইখিনি আমাৰ আল্টিমেটলি এবলিছ কৰা হৈছিলে। অ'কে, এণ্ড এই যিখিনি ক'ব গ'লে আমাৰ পাৱাৰ আছিলে, এতিয়া যদি এবলিছ কৰা গৈছে তো পাৱাৰখিনি কাবাক দিব লাগিব। পাৱাৰখিনি কাক দিব? পাৱাৰখিনি আমাৰ দি দিয়া গৈছিলে হাই কৰ্টক। ঠিক আছে, ক্লিয়াৰ? অ'কে, ইয়াৰ লগতে ক'ব গ'লে আৰ্টিকল 324 ক্লজ এটো ক্লজ 1টো মানে তেওঁলোকে এমেণ্ড কৰিছিলে, বাট সেইটো ইমান ৰিলেভেণ্ট নহয়, ইমান ডিটেইলছত নুসুধে। ঠিক আছে, ক্লিয়াৰ? ডান। নাও 21st কি হয়? হোৱাট ইজ দিছ 21st? অ'কে, 21st কি হয়? এডেড সিন্ধি টু 8th শিডিউল, হয়নে? এডেড সিন্ধি টু 8th শিডিউল। অ'কে, চ' বেচিকেলি আমি 8th শিডিউলত কি কৰোঁ? অফিচিয়েল লেংগুৱেজখিনি আমি এডাপ্ট কৰোঁ। তো সিন্ধি এজ এ অফিচিয়েল লেংগুৱেজ আমাৰ এডাপ্ট কৰা হৈছিলে 21st এমেণ্ডমেণ্টত। এইখিনি আছিলে ৰিলেভেঞ্চ এণ্ড ইট ৱাজ ইন 1966 এণ্ড 67 টাইম। অ'কে, ঠিক আছে, ক্লিয়াৰ? মই বহুত লাহে লাহে গৈ আছোঁ যাতে আপোনালোকে বস্তুবোৰ গম পায়, বিকজ মই পেন পেপাৰ একো ইউজ কৰি থকা নাই। এণ্ড ক'ব গ'লে দিছ ইজ দ্য ফাৰ্ষ্ট মানে পলিটি ভিডিঅ' যিখিনি মই হয়তো ট্ৰাই কৰি আছোঁ বুজাবৰ কাৰণে। চ' সেইকাৰণে আই ডোণ্ট ন' মই কিমান দূৰ বুজাব পাৰিছোঁ, বাট ডেফিনেটলি আই গেছ আপোনালোকে বুজি পাইছে। এণ্ড আই উইল ট্ৰাই বেটাৰ যে আপোনালোকে ভালদৰে বস্তুবোৰ বুজি পাওক। বাট আমাৰ সময়ৰ নাটনি আছে, সেইকাৰণে আমি মানে ক্ৰিস্প কৰি পেলাই বস্তুখিনি ডিছকাছ কৰিছোঁ। ঠিক, 24th এণ্ড 25 এমেণ্ডমেণ্ট 1971, বহুত ইম্পৰ্টেণ্ট ইয়াৰ হয় 1971, হয়নে? একদম ৱাৰৰ টাইম চলি আছিলে। ঠিক, চ' 24th এণ্ড 25th এমেণ্ডমেণ্ট আমাৰ কি হয়? মেড প্ৰেচিডেঞ্চিয়েল এচেণ্ট টু কনষ্টিটিউচনেল এমেণ্ডমেণ্টছ মেণ্ডেটৰী। ইয়াৰ মিনিং কি হয়? ইয়াৰ মিনিং কি হয়? ইয়াৰ মিনিং হয় যে এতিয়া পাৰ্লিয়ামেণ্টৰ লগত পাৱাৰ আছে এমেণ্ড কৰিবৰ কাৰণে এনি পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন ইনক্লুডিং ফাণ্ডামেণ্টেল ৰাইটছ, যিটো আমাৰ পাৰ্ট 3 আছে ন, ফাণ্ডামেণ্টেল ৰাইটছ, হয় নাই? যে আৰ্টিকল আমাৰ ক'ব গ'লে আছেনে, হয়নে? তো সেইখিনি পাৰ্ট 3 আছে আই গেছ, হয়নে? আই গেছ কি পাৰ্ট 3 হয়। ঠিক আছে, পাৰ্ট 4 আই গেছ DPSP হয়, হয়নে? ঠিক, চ' এতিয়া আল্টিমেটলি পাৰ্লিয়ামেণ্টৰ পাৱাৰ আহি গ'ল এমেণ্ড কৰাৰ কাৰণে কনষ্টিটিউশ্যনটো ইনক্লুডিং ফাণ্ডামেণ্টেল ৰাইটছ। ঠিক আছে, ক্লিয়াৰ? এনেইটো ফ'ৰ্চত কেতিয়া আহিছিলে? মই যদি ইন ডিটেইল ক'ব যাওঁ 5 নৱেম্বৰ 1971, বাট 1971 বুলি ক'লে একো প্ৰব্লেম নাই, বাট 5 নৱেম্বৰ 1971। ঠিক আছে, অ'কে, ক্লিয়াৰ? এইটো বহুত ইম্পৰ্টেণ্ট হয়, এইটো বহুত ইম্পৰ্টেণ্ট এইকাৰণে হয় বিকজ ইয়াত আল্টিমেটলি মানে পাৰ্লিয়ামেণ্টৰ পাৱাৰ আহি গৈছিলে। ঠিক, অ'কে, অ'কে। নাও 25th কি হয়? কাৰ্টেইলড ৰাইট টু প্ৰপাৰ্টি। ঠিক আছে, কাৰ্টেইলড ৰাইট টু প্ৰপাৰ্টি। এতিয়া আপোনালোকে হয়তো গমেই পাইছে যে 24 এণ্ড 25টো অকণমান লিংক আছে, হয়নে? কিয় আছে? কাৰণ কাৰ্টেইল কৰা হৈছিলে ৰাইট টু প্ৰপাৰ্টি, হয় নাই? ৰাইট টু প্ৰপাৰ্টি আগতে আমাৰ এটা ফাণ্ডামেণ্টেল ৰাইট আছিলে, বাট এতিয়া সেইটো আমাৰ ফাণ্ডামেণ্টেল ৰাইট নহয়। ঠিক আছে, ক্লিয়াৰ? ক্লিয়াৰ? ঠিক আছে, এইখিনি ক্লিয়াৰ? এইখিনি চবৰে ক্লিয়াৰ? ইয়াত একো প্ৰব্লেম হ'ব নালাগে। ডান, অ'কে, নেক্সট 26th এণ্ড 31st এমেণ্ডমেণ্টছ 1971, 72। অ'কে, চ' 26th ক'ব গ'লে এমেণ্ডমেণ্ট আমাৰ কি আছিলে? এবলিছড প্ৰিভি পাৰ্চেছ। ঠিক আছে, প্ৰিভি পাৰ্চেছ মানে কি আছিলে? যেতিয়া ক'ব গ'লে আমাৰ
প্ৰিন্সলি ষ্টেটছসমূহ আছিলে তেতিয়া কৈ ৰজা মহাৰাজা থাকিয়া হয়নে এনেকে যে আমাৰ CM ডাঙৰীয়াই কয় চ' তেতিয়া মানে একচুৱেলি ৰজা মহাৰাজাখিনি আছিলে ঠিক আছে চ' তেওঁলোকক ক'ব গ'লে ঠিক ঠাক পেঞ্চন দিয়াও গৈছিলে এণ্ড ঠিক ঠাক মানে ইটছ ইন ভেৰি হিউজ এমাউণ্ট ঠিক আছে চ' সেইখিনি এবলিছ কৰা হৈছিলে তেওঁলোকক মানে দিয়া নহৈছিলে আৰু 26 এমেণ্ডমেণ্টটো যে তেওঁলোকক নিদিওঁ আৰু আমি ঠিক আছে 1971 72ৰ এইখিনি কথা অ'কে এইটো 1971ৰ কথা হয় বেচিকেলি এবলিষ্ট প্ৰিভি পাৰ্চেছ অ'কে ক্লিয়াৰ এইখিনি বস্তু আমি গম পালোঁ ডান এণ্ড ইয়াতে আমাৰ যিটো স্পেচিয়েল প্ৰভিজন আছিলে ইয়াত কোনটো আৰ্টিকলত আছিলে ইয়াতে আমাৰ আৰ্টিকল আছিলে আৰ্টিকল 291 এণ্ড আৰ্টিকল 362 য'ত ক'ব গ'লে আমাৰ স্পেচিয়েল ফাইনেন্সিয়েল মানে প্ৰিভিলেজখিনি দিয়া গৈছিলে হয়নে ৰজা মহাৰাজাকো কিন্তু এতিয়া আমাৰ এইখিনি নাই ডান 31st এমেণ্ডমেণ্ট 31st এমেণ্ডমেণ্ট কি হয় 31st এমেণ্ডমেণ্ট বেচিকেলি আপোনালোকে চিম্পলি বুজিয়ে পাইছে দেখা পাইছে অলৰেডি ইনক্ৰিজড লোকসভা চিটছ ফ্ৰম 525 টু 545 ঠিক ক্লিয়াৰ ইয়াততো বেছি একো মানে বুজাব লগা নাই বিকজ আল্টিমেটলি ইয়াত আল্টিমেটলি চিট ইনক্ৰিজ কৰিছে সেইটোৱে হয়নে অ'কে এণ্ড চিট ইনক্ৰিজ কিয় কৰিছে কমন চেঞ্চ বিকজ পপুলেশ্যন বাঢ়ি আছিলে বিকজ পপুলেশ্যন বাঢ়ি আছিলে চ' যেতিয়া 1971ত চেঞ্চাছটো আহিলে ত' একৰ্ডিং টু দ্য চেঞ্চাছ আল্টিমেটলি চিটছ বঢ়াব লগা হ'ল চিম্পল দিছ ইজ দ্য বেকগ্ৰাউণ্ড আপোনালোকে বহুত ইজিকৈ বুজি পাই আছে আই হোপ এনেকুৱা লগা নাই যে বহুত টাফ কিবা বস্তু হয় বহুত ইজি যেন লাগি আছে আই গেছ হয়নে অ'কে ঠিক আছে ঠিক অ'কে নাও 35th and 36th amendments 1974 and 75 again this is a very crucial time and আপোনালোকে গম পায় এইটো ক্ৰুচিয়েল টাইম কিয় হয় এইখিনি টাইমতে আমাৰ কি কি হৈছিলে আপোনালোকে আই গেছ গম পায় অলৰেডি হয়নে ইন্দিৰা গান্ধীৰ টাইম আছিলে হয়নে আমাৰ আল্টিমেটলি এইখিনি টাইম বহুত এতিয়াতো ডিছকাছ কৰিব সময় নাই বিকজ বহুতখিনি আমি ডিছকাছ কৰিব লাগিব 1974 কথা পাতিব লাগিলে বাট জাষ্ট এমেণ্ডমেণ্টৰ কথাটো পাতিছোঁ এমেণ্ডমেণ্ট কি হয় কি হয় ছিক্কিম বিকাম এন এছ'চিয়েট ষ্টেট এণ্ড ক্ৰেডিট গোজ টু ইন্দিৰা গান্ধী অফ কোৰ্চ ৰাইট 36 কি হয় ছিক্কিম বিকাম এ ফুল ষ্টেট অফ ইণ্ডিয়া ঠিক এণ্ড দিছ ইজ দ্য পাৱাৰ অফ ইন্দিৰা গান্ধী অ'কে লাইক অবভিয়াছলি দেয়াৰ আৰ লট অফ ডিফাৰেণ্ট থিংছ বাট আমি যদি ক'ব যাওঁ ফ্ৰম দ্য POV লাইক মানে ক'ব গ'লে লিডাৰশ্বিপ ৱাইজ ঠিক আছে ওমেন লিডাৰশ্বিপ ৱাইজ দেন ডেফিনেটলি তেওঁৰ নামটো আমি ডেফিনেটলি ল'বই লাগিব বিকজ ছিক্কিম বিকাম এ ফুল ষ্টেট অফ ইণ্ডিয়া হয় এভাৰ দেৰ আৰ আদাৰ থিংছ এজ ৱেল লাইক তেতিয়া জাৰ্নেলিজম মিডিয়াৰ হয়তো ইমান ফ্ৰীডম অফ স্পীচ নাছিলে যিমানখিনি হয়তো এতিয়া আছে বা হয়তো মানে এনিৱে সেইখিনি ডিছকাছ নকৰোঁ আই উইল নট গ' পলিটিকেল ঠিক আছে বেক টু দ্য পেভিলিয়ন 42nd এণ্ড 44th এমেণ্ডমেণ্ট 1976-78 42nd এমেণ্ডমেণ্ট খুবেই ইম্পৰ্টেণ্ট হয় বিকজ ইয়াতে ক'ব গ'লে আমি নট অনলি ছ'চিয়েলিষ্ট ছেকুলাৰ এণ্ড ইণ্টিগ্ৰিটিটো এড কৰিছোঁ টু দ্য প্ৰিএম্বল অ'কে বাট অলছ' বিকজ ইয়াত মাল্টিপল এমেণ্ডমেণ্টছ কৰা হৈছিলে ইয়াত মাল্টিপল এমেণ্ডমেণ্ট ইয়াত কৰা হৈছিলে ঠিক আছে মাল্টিপল এমেণ্ডমেণ্ট ইয়াত কৰা হৈছিলে নট অনলি ছ'চিয়েলিষ্ট ছেকুলাৰ এণ্ড ইণ্টিগ্ৰিটি যিখিনি আমাৰ প্ৰিএম্বলত এড কৰিছিলে এণ্ড হোৱাট ইজ প্ৰিএম্বল অবজেক্টিভ ৰেজুলেশ্যন অফ জৱাহৰলাল নেহৰু য'ত ক'ব গ'লে আমাৰ আমি উই দ্য পিপল অফ ইণ্ডিয়া হয় ন চলিমেনলি ৰিজল্ভ লাইক এভৰিথিং আছে ঠিক আছে অ'কে চ' ইয়াত ক'ব গ'লে বেচিকেলি আমাৰ কি কৰা হৈছিলে ইয়াতে আমাৰ আল্টিমেটলি ঢেৰ কিবা কিবি এমেণ্ডমেণ্ট কৰা হৈছিলে অ'কে ইয়াক আমি মিনি কনষ্টিটিউশ্যন বুলিয়ে কৈ দিওঁ বিকজ ইমানখিনি এমেণ্ডমেণ্ট কৰা হৈছিলে এণ্ড ইয়াতে মেইনলি বিকজ আমাৰ আছিলে ইন্দিৰা গান্ধীৰ চৰকাৰ আমাৰ আছিলে ইন্দিৰা গান্ধীৰ গভমেণ্ট চ' ইয়াত মেইনলি কি কৰিব চেণ্ট্ৰেলাইজ পাৱাৰ কৰিব ডিচেণ্ট্ৰেলাইজ নহয় চেণ্ট্ৰেলাইজ পাৱাৰ কৰিব জুডিচিয়েল যিখিনি আমাৰ ক'ব গ'লে পাৱাৰ আছিলে সেইখিনি যিমান পাৰে সিমান ৰিডিউচ কৰিছে এনেও দেখা যায় যে যেতিয়া গভমেণ্ট ষ্ট্ৰং হৈ যায় তেতিয়া জুডিচিয়াৰী অকণমান হ'লেও উইক হৈ যায় মানে নিজৰ ডিচিশ্যনছখিনিৰ সমূহত বা বহুত ভাবিব লগা হয় ঠিক আছে অ'কে ডান এইখিনি হ'ল 44th এমেণ্ডমেণ্ট অ'কে খুবেই ইম্পৰ্টেণ্ট এমেণ্ডমেণ্ট মাল্টিপল টাইম এক্সামত আহিছে এইটো এমেণ্ডমেণ্ট আল্টিমেটলি চ' 44th এমেণ্ডমেণ্ট কি হয় ৰিমুভড ইণ্টাৰনেল ডিষ্টাৰবেঞ্চ ৰাইট টু প্ৰপাৰ্টি ৰিমুভড এজ FR মানে ফাণ্ডামেণ্টেল ৰাইট ইয়াত কি কৰা হৈছিলে ইয়াত ক'ব গ'লে আমাৰ যিটো ৰাইট টু প্ৰপাৰ্টি হয় যিটো ফাণ্ডামেণ্টেল ৰাইট আছিলে সেইটো ৰিমুভ কৰি দিয়া হৈছে অ'কে নাও ইটছ নট এ ফাণ্ডামেণ্টেল ৰাইট নাও ৰাইট টু প্ৰপাৰ্টি ইজ নট আ ফাণ্ডামেণ্টেল ৰাইট অ'কে ডান
এণ্ড আমাৰ কি কৰা হৈছিলে, ইণ্টাৰনেল ডিষ্টাৰবেঞ্চ যিটো ক'ব গ'লে ৰিমুভ কৰা হৈছিলে। ঠিক আছে, অ'কে, ক্লিয়াৰ। নাও 52nd এমেণ্ডমেণ্ট, অ'কে, 52nd এমেণ্ডমেণ্ট 1985, এইটো কি হয়, ইয়াত আমাৰ যিটো এণ্টি ডিফেকশ্যন ল হয়, ইন্ট্ৰডিউচড 10th শিডিউল, কি আছে, এণ্টি ডিফেকশ্যন ল। ঠিক আছে, চ' আল্টিমেটলি আমাৰ ডিটেইন মানে কিছুমান আমাৰ ডিফেকশ্যনছ থাকে। ঠিক আছে, এণ্টি ডিফেকশ্যন ল আমি আল্টিমেটলি আনিছোঁ। ঠিক আছে, বিকজ এইটো আমি আনিছোঁ কিয়, বিকজ আল্টিমেটলি হয় কি মানে পাৰ্টি চেঞ্জ কৰি থাকে। ঠিক আছে, ছাপ'জ এইটো চৰকাৰৰ কিছুমান মানুহে পাৰ্টি চেঞ্জ কৰি দিলে। ঠিক আছে, আকৌ পাৰ্টিয়ে চেঞ্জ কৰি দিলে, পিছত পাৰ্টিটোৱে নোহোৱা হৈ থাকিব যদি পাৰ্টিয়ে চেঞ্জ কৰি দিয়ে, কমপ্লিটলি গুচি যাব নহয়। এতিয়াও হয় পাৰ্টি চেঞ্জ কৰে, এতিয়াও হয়, মই নাম নকওঁ, বাট পাৰ্টি চেঞ্জ কৰা মানুহ এতিয়াও বহুত আছে। ঠিক আছে, চ' ক'ব নোৱাৰি যে লাষ্ট মমেণ্টত কোনটো পাৰ্টিত জইন কৰি দিয়ে। বছ তাৰ কাৰণে আল্টিমেটলি 52nd এমেণ্ডমেণ্টত 1985ত ইন্ট্ৰডিউচড 10th শিডিউল এণ্টি ডিফেকশ্যন ল। ঠিক আছে, অ'কে। চ' ইয়াতে ক'ব গ'লে আমাৰ আল্টিমেটলি মানে ষ্টেবিলিটি গভমেণ্টত অনাৰ কাৰণে এই ষ্টেপটো উঠোৱা হৈছিলে। নহ'লে যদি পাৰ্টিয়ে চেঞ্জ কৰি থাকে তেতিয়াহ'লে গভমেণ্ট ফৰ্ম কেনেকৈ হ'ব, গভমেণ্ট ফৰ্ম নহ'ব, এটা ভাল অপ'জিশ্যন নাথাকিব, মাল্টিপল পাৰ্টিজে নাথাকিব, তেতিয়াহ'লে এটা দুটা পাৰ্টিয়ে আল্টিমেটলি মানে খেলিব ইলেকশ্যনছ, ৰাইট। এনিৱে, এইখিনি বস্তু আমি ডিছকাছ কৰিলোঁ, আই হোপ আপোনালোকে বুজি পালে, অলৰেডি বুজি পাই চাগে, বাট ষ্টিল মই বুজাবৰ কাৰণে চেষ্টা কৰিলোঁ যিমান পাৰোঁ। 61st এমেণ্ডমেণ্ট 1989, এইটো কি হয়, বহুত চিম্পল হয়। ইয়াত ক'ব গ'লে আমাৰ যিটো ভোটিং এজ আছিলে 21 বছৰ, সেইটো 18 বছৰ কৰি দিছে। এতিয়া যদি আপুনি 18 বছৰ হৈ যায়, আপুনিতো ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইজ পায়ে যায়, হয় নাই, তো আপুনি ভোটিং ৰাইট পাই যায়। ঠিক, ক্লিয়াৰ, 21 ইয়াৰ্ছ নহয়, 18 ইয়াৰ্ছ হয় ন। 61st এমেণ্ডমেণ্ট, অ'কে। 69th এণ্ড 71st এমেণ্ডমেণ্ট, ঠিক আছে। 69th এমেণ্ডমেণ্ট কি হয়, কি হয়, এই যে দিল্লী হয়, দিল্লী বিকেম এন চি টি উইথ এছেম্বলি এণ্ড কাউন্সিল। দিল্লী যে হয়, এই দিল্লী আমাৰ ক'ব গ'লে স্পেচিয়েল ষ্টেটাছ দিয়া গৈছিলে এজ এ ইউনিয়ন টেৰিটৰী। ঠিক আছে, এণ্ড এন চি টি ফুল ফৰ্ম কি হয়, নেশ্যনেল কেপিটেল টেৰিটৰী। য়েছ, ডেফিনেটলি আমি গম পাওঁ, আগতে আমাৰ কেপিটেল আছিলে কলকাতা, নাও ইটছ দিল্লী, চ' ইটছ নেশ্যনেল কেপিটেল টেৰিটৰী। ঠিক আছে, অ'কে, উইথ এছেম্বলি এণ্ড কাউন্সিল, ক্লিয়াৰ, বুজি পালোঁ। নাও 71st এমেণ্ডমেণ্ট কি হয়, এডেড কোঙ্কণী, মণিপুৰী, নেপালী টু 8th শিডিউল। ঠিক আছে, চ' 8th শিডিউল বহুত বেছি ইম্পৰ্টেণ্ট হয়। ঠিক আছে, তাতে ক'ব গ'লে আমাৰ লেংগুৱেজখিনি এড কৰি থাকে। তো এতিয়া আমাৰ কি এড কৰিলে, এতিয়া আমাৰ এড কৰিলে কোঙ্কণী, মণিপুৰী এণ্ড নেপালী। ঠিক আছে, এইখিনি ক'ব গ'লে আমাৰ লেংগুৱেজ এড কৰিলে। ঠিক, ক্লিয়াৰ, অ'কে। নাও 73rd, very very important from the exam POV point of view. 73rd and 74th amendment, 73rd খুবই ইম্পৰ্টেণ্ট হয়। কিয় ইম্পৰ্টেণ্ট হয় 73rd, বিকজ পঞ্চায়তী ৰাজ ছিষ্টেমটো আমাৰ কনষ্টিটিউচনেলাইজ কৰা হৈছিলে, মানে ফৰ্মেলাইজ কৰা হৈছিলে আমাৰ কনষ্টিটিউশ্যন, যিটো পঞ্চায়তী ৰাজ ছিষ্টেম হয় সেইটো। ঠিক আছে, চ' পঞ্চায়তী ৰাজ ছিষ্টেম আমাৰ ক'ত আছে, পাৰ্ট 9ত আছে, অ'কে, এণ্ড 11th শিডিউল। 10th শিডিউলটো গম পাই গ'লো কি হয়, নাও ইটছ 11th শিডিউল। ঠিক আছে, ক্লিয়াৰ। চ' এইটো বেচিকেলি কিয় কৰা হৈছিলে, যাতে আমাৰ গান্ধীজীৰ এটা মানে ফিলচফি আছিলে যে পাৰ্টিলেছ ডেম'ক্ৰেচি, য'ত মানে কোনো পাৰ্টি নাথাকে, পাৰ্টিলেছ ডেম'ক্ৰেচি থাকে, এণ্ড আল্টিমেটলি তেওঁৰ সেইটো বস্তু কৰাৰ কাৰণে, আল্টিমেটলি ডিচেন্ট্ৰেলাইজেশ্যন অফ পাৱাৰ কৰাৰ কাৰণে আমি লোকেল ছেল্ফ গভাৰ্ণমেণ্টছ কৰিছিলোঁ ইন ৰুৰেল এৰিয়াজ। ঠিক আছে, যাতে মানে আমাৰ ক'ব গ'লে ডেম'ক্ৰেটিক ইনষ্টিটিউশ্যনছখিনি গ্ৰাছ ৰুট লেভেলৰ পৰা হয়, পঞ্চায়ত লেভেলৰ পৰা হয়। ঠিক আছে, সেইকাৰণে কৰা হৈছিলে আমাৰ 73rd এমেণ্ডমেণ্ট। ঠিক আছে, অ'কে। এতিয়া ইয়াত ক'ব গ'লে বহুখিনি কথা আছে যে মানে টায়াৰ ছিষ্টেম, 3 টায়াৰ ছিষ্টেম। ঠিক আছে, তো ইয়াত তাত ক'ব গ'লে বহুখিনি কমিটিজো হৈছিলে, সেইখিনি বস্তু বৰ্তমান মই ডিছকাছ কৰিবলৈ নাযাওঁ, সেইখিনিতো এটা কমপ্লিট ক্লাছেই হৈ যাব ক'ব গ'লে, যে যদি মই পঞ্চায়তী ৰাজ মানে ছিষ্টেমটো ডিছকাছ কৰিব যাওঁ মানে। ঠিক আছে, বাট আদাৰৱাইজ আমি এইটোৱে গম পালোঁ যে আল্টিমেটলি আমাৰ কি থাকে, আল্টিমেটলি আমাৰ কি থাকে, পঞ্চায়তী ৰাজ ছিষ্টেম থাকে। ঠিক আছে, তো জিলা পৰিষদটো একদম হাইয়েষ্ট হয়, তাৰে আণ্ডাৰত ক'ব গ'লে আমাৰ পঞ্চায়ত সমিতি থাকিব, তাৰ তলত আমাৰ থাকিব গ্ৰাম পঞ্চায়ত, অ'কে, তেনেকৈ আমাৰ ক'ব গ'লে ডিভিজন কৰা আছে।
অ'কে, এতিয়া আমি ইমান ডিটেইলত নাযাওঁ, বাট বেচিকেলি এইখিনি ডিছকাছ কৰিলোঁ। ন 74th এমেণ্ডমেণ্ট কি হয়? আৰ্বান লোকেল বডিজ কনষ্টিটিউচনেলাইজড। ঠিক আছে, আৰ্বান লোকেল বডিজখিনি আমাৰ কনষ্টিটিউচনেলাইজ কৰা হৈছিলে। ঠিক, অ'কে, অ'কে। নাও 86th এমেণ্ডমেণ্ট। অ'কে, 86th এমেণ্ডমেণ্ট কি হয়? 86th এমেণ্ডমেণ্ট কি হয়? য়েছ, ৰাইট টু এডুকেশ্যন আমাৰ ফাণ্ডামেণ্টেল ৰাইট বনোৱা গৈছিলে। ঠিক আছে, 86th এমেণ্ডমেণ্ট। অ'কে, তো বেচিকেলি আমাৰ ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন আমাৰ দিয়া গৈছিলে ফ্ৰম এজ 6 to 14। ঠিক আছে, এতিয়াও আছে, অবভিয়াছলি এতিয়াও আছে, এণ্ড ইটছ এ ফাণ্ডামেণ্টেল ৰাইট। ঠিক আছে, আৰ্টিকল 21A। ঠিক, দেন ডিউটি টু এডুকেট চিলড্ৰেন 6 to 14 years, সেইটোৱে ক'লোঁ মই আল্টিমেটলি। ঠিক, ক্লিয়াৰ? অ'কে, 92nd এমেণ্ডমেণ্ট খুবেই ইম্পৰ্টেণ্ট হয়, এইটোও ইম্পৰ্টেণ্ট হয়। কিয়? এগেইন লেংগুৱেজ ইন দ্য 8th শিডিউল, হয়নে? কি কি লেংগুৱেজ আছিলে? বড়ো, ডোগৰী, মেথলি, সন্থালি ইন 8th শিডিউল, 22 লেংগুৱেজেছ। ঠিক, 22 লেংগুৱেজেছ। ঠিক আছে, চ' বড়ো ভাষাটো কেতিয়া আমাৰ আল্টিমেটলি 8th শিডিউলত মানে ইনক্লুড কৰা গৈছিলে? ইন দ্য 92nd এমেণ্ডমেণ্ট। এইটো বস্তু ইম্পৰ্টেণ্ট হয়। ঠিক আছে, অ'কে, এইটো বস্তু খুব ইম্পৰ্টেণ্ট হয়। ঠিক, অ'কে। 95th to 104th এমেণ্ডমেণ্ট। অ'কে, চ' 95th এমেণ্ডমেণ্ট কি হয়? য়েছ, আমাৰ এক্সটেণ্ডেড SC এণ্ড ST এণ্ড এংলো ইণ্ডিয়ান ৰিজাৰ্ভেশ্যন টিল 2020। ঠিক আছে, এই যে আমাৰ ৰিজাৰ্ভেশ্যন হয়, সেইটো বস্তু আমাৰ বেচিকেলি এক্সটেণ্ড কৰা হৈছিলে। মানে যিখিনি আমাৰ ক'ব গ'লে ৰিজাৰ্ভেশ্যন ছিটছ হয় ফৰ SC এণ্ড ST, সেইখিনি ক'ব গ'লে আমাৰ লোকসভা এণ্ড ষ্টেট লেজিছলেটিভ এছেম্বলিত এক্সটেণ্ড কৰা হৈছিলে। ঠিক, ক্লিয়াৰ? অ'কে, অ'কে, ডান। নাও 101 এমেণ্ডমেণ্ট, এইটো খুব এক্সামত আহে, এণ্ড এইটো মানে ধেৰ এক্সামতে আহিছে এতিয়ালৈকে, এণ্ড এইটো আই গেছ সকলোৱে মানে মুখস্থ চাগে আছে চবৰে, যে ইন্ট্ৰডিউচড GST, গুডছ এণ্ড ছাৰ্ভিচেছ টেক্স ইন ইণ্ডিয়া, 101 এমেণ্ডমেণ্ট হয়, য'ত ক'ব গ'লে আমাৰ এটা GST কাউন্সিলো মানে গঠন কৰা গৈছিলে, য'ত আমাৰ অনলি GST ৰিলেটেড মেটাৰ্ছখিনি ডিছকাছ কৰা হৈছে। অ'কে, চ' এইখিনি ক'ব গ'লে আমাৰ বস্তুখিনি ইয়াতে সোমোৱা হৈছে। 103rd, ভেৰি ইম্পৰ্টেণ্ট এগেইন। কিয় ইম্পৰ্টেণ্ট হয়? Because it is related to reservation. And what reservation? EWS. Yes, EWS reservation system. ইয়াত কিমান আছে? 10%. অ'কে, চ' 10% ৰিজাৰ্ভেশ্যন ক'ব গ'লে আমাৰ EWS মানে কি হয়? ইকনমিকেলি উইকাৰ ছেকশ্যনছ। ঠিক আছে, অ'কে, চ' এইখিনি বস্তু আমাৰ ৰখা হৈছিলে। এনে ইয়াৰ মেইন ক্ৰাইটেৰিয়া কি হয়? মেইন ক্ৰাইটেৰিয়া হয় ইনকাম, মানে কিমান পইচা, কিমান ইনকাম আছে বা কিমান প্ৰপাৰ্টি আছে, সেইখিনিৰ ওপৰত ভিত্তি কৰি পেলাই মানে ৰিজাৰ্ভেশ্যন দিয়া যায়। ঠিক আছে, এণ্ড এইখিনি ক'ব গ'লে বহুত চেণ্ট্ৰেল গভমেণ্ট জবছ এণ্ড ষ্টেট গভমেণ্ট জবছ বা ষ্টেট গভমেণ্ট কলেজৰ চিট বা চেণ্ট্ৰেল গভমেণ্ট চিট বহুত এপ্লিকেবল হয়। বাট অসমত বৰ্তমান আমাৰ EWS ৰিজাৰ্ভেশ্যনছ জবৰ ক্ষেত্ৰত নাই, মই ষ্টেটৰ কথা পাতি আছোঁ। চেণ্ট্ৰেল ডেফিনেটলি আছে, বাট মানে জবৰ ক্ষেত্ৰত কিন্তু EWS আমাৰ ৰিজাৰ্ভেশ্যন নাই। ঠিক আছে, কলেজসমূহৰ ক্ষেত্ৰত ডেফিনেটলি আছে। অ'কে, নাও 104th এমেণ্ডমেণ্ট কি হয়? 104th এমেণ্ডমেণ্ট হয় এণ্ডেড এংলো ইণ্ডিয়ান ৰিজাৰ্ভড ছিটছ। অ'কে, চ' ইয়াতে আমাৰ যিখিনি এংলো ইণ্ডিয়ান আছিলে, এংলো ইণ্ডিয়ান কমিউনিটি আছিলে, তেওঁলোকৰ যিখিনি ছিট আছিলে, সেইখিনি ক'ব গ'লে আল্টিমেটলি আমাৰ এবলিছ কৰা হৈছিলে, ডিছকণ্টিনিউ কৰা হৈছিলে। ঠিক আছে, অ'কে, ডান। মই বহুত লাহে লাহে বস্তুবোৰ ভালকৈ বুজাবলৈ চেষ্টা কৰিছোঁ, যাতে আপোনালোকে মানে বস্তুবোৰ বুজি পায়। যিহেতুকে মই একো পেন পেপাৰ ইউজ কৰা নাই, চ' আপোনালোকে লাহে লাহে বস্তুবোৰ কৈ আছোঁ, চ' ডেট মানে আপোনালোকে বুজি পায়। আদাৰৱাইজ মই ফাৰ্ষ্ট ক'ব পাৰোঁ। ঠিক আছে, অ'কে। 105th এণ্ড 106th এমেণ্ডমেণ্টছ কি হয়? 105th কি হয়? 105th হয় ৰিষ্ট'ৰ্ড ষ্টেট পাৱাৰ টু আইডেণ্টিফাই OBCs, মানে আদাৰ, ঠিক আছে, আদাৰ বেকৱাৰ্ড ক্লাছেছ। ঠিক আছে, চ' 105th এমেণ্ডমেণ্ট আমাৰ এইটোৱে হয় যে ষ্টেট গভমেণ্টে আল্টিমেটলি আইডেণ্টিফাই কৰিব পাৰিব আমাৰ যিখিনি ছ'চিয়েলি বা এডুকেশ্যনেলি বেকৱাৰ্ড ক্লাছেছ আছে, ঠিক আছে, এণ্ড আদাৰ মানে বেকৱাৰ্ড ক্লাছ আছে, সেইখিনি আমাৰ ক্লাছিফাই কৰিব পাৰিব, তেওঁলোকে এইটো ডিচিশ্যন ল'ব পাৰিব। অ'কে, অ'কে,
ঠিক আছে, ডান, ক্লিয়াৰ। না 106 কি হয়? 106 কি হয়? যিটো ক'ব গ'লে ৰিচেণ্টলি, একদম ৰিচেণ্ট, বিকজ আমাৰ 106টাই এমেণ্ডমেণ্ট আছে এণ্ড দিছ ইজ দ্য লাষ্ট এমেণ্ডমেণ্ট চ' ফাৰ। এইটো কি হয়? এইটো হয় আমাৰ বেচিকেলি 33% ৰিজাৰ্ভেশ্যন ফৰ ওমেন ইন লোকসভা এণ্ড ষ্টেট এছেম্বলিজ। মানে 33% মহিলা থাকিব লাগিব লোকসভা আৰু ষ্টেট এছেম্বলিজত। এইটো আমাৰ 106 এমেণ্ডমেণ্ট আছিলে। ঠিক আছে, ক্লিয়াৰ। অ'কে, ওমেন ৰিপ্ৰেজেণ্টেশ্যন খুবেই ইম্পৰ্টেণ্ট হয় এণ্ড এইটো খুব এটা ভাল মানে পদক্ষেপ লোৱা গৈছে। অ'কে, এণ্ড ইয়াক আমি কি বুলি গম পাওঁ? নাৰী শক্তি বন্দন অধিনিয়ম। ঠিক আছে, এইটো বহুত ইম্পৰ্টেণ্ট হয় যে নাৰী শক্তি বন্দন অধিনিয়ম কাক কয়। এই এমেণ্ডমেণ্টটোকে আমি অফিচিয়েলি ক'ব পাৰোঁ। ঠিক আছে, আই গেছ আপোনালোকে গোটেইখিনি বস্তু মানে বুজি পালে। মই যিমানখিনি পাৰোঁ সিমানখিনি ট্ৰাই কৰিছোঁ, মানে একদম চিম্পল কৈ পেলাই আপোনালোক বুজাবৰ কাৰণে ট্ৰাই কৰিছোঁ আৰু। চামাৰী কি হয়? টোটেল এমেণ্ডমেণ্টছ 106। কি থিমছ কি আছিলে? এইবোৰে লেণ্ড ৰিফৰ্মছ, হয়নে? আপোনালোকে হয়তো গম পায় যে এ কে গোপালন কেছ আছিলে, হয় নাই? লেণ্ড ৰিফৰ্মছ এইখিনিৰ ক্ষেত্ৰত, বা টেৰিটৰিয়েল চেঞ্জেছ আছে, বা ছ'চিঅ' ইকনমিক ৰাইটছ আছে, বা ষ্ট্ৰেংথেনিং ডেম'ক্ৰেচি আছে। ঠিক আছে, 93rd। অ'কে, চ' এণ্ড লেটেষ্টটো আমাৰ 106 হয়, ওমেন ৰিজাৰ্ভেশ্যন বিল। চ' এই গোটেইখিনি বস্তু আমাৰ আছিলে আল্টিমেটলি ইম্পৰ্টেণ্ট এমেণ্ডমেণ্টছ। ইয়াত আই থিংক মই একো মিছ নাই কৰা, এণ্ড যদি কিবা মিছ হৈছে ডেফিনেটলি মই নেক্সট ভিডিঅ'ত কভাৰ আপ কৰাই দিম। চ' থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। আমি নেক্সট ক্লাছত লগ পাম এটা নতুন টপিকত। টিল দেন ৱাটচ দিছ, এণ্ড যিসকল ষ্টুডেণ্টে ইণ্টাৰেষ্টেড হয়, যদি এতিয়ালৈকে আপোনালোকে চায়ে আছে, ডেট মিনছ ইউ আৰ ইণ্টাৰেষ্টেড। ঠিক আছে, যদি ইণ্টাৰেষ্টেড হয়, যদি আপুনি কিবা এক্সাম দিব, মানে এছাম গভমেণ্ট এক্সাম, দেন ডেফিনেটলি ছাবস্ক্ৰাইব টু দ্য চেনেল। এণ্ড লগতে যিসকল ষ্টুডেণ্টে ইণ্টাৰেষ্টেড হয় APSC লিগেল মেট্ৰলজিৰ কাৰণে আমাৰ টেষ্ট চিৰিজটো জইন কৰিব পাৰে। ইউ কেন ডেফিনেটলি জইন, লিংক ইজ ইন দ্য ডিছক্ৰিপশ্যন। থেংক ইউ ফৰ ৱাচিং।